আজি আমি কিছুমান এক্সাম্পল কৰিম তোমালোকে নিশ্চয় যদি প্ৰেজেন্ট ইনডিফিনিট শিকো তেনেহলে তাৰ উপয়োগো শিকিব লাগিব হয় নহয় কেনেদৰে ব্যৱহাৰ কৰিব লাগে অকল খালি নিয়ম জানিলে নহব হয় নহয় আমি জানিব লাগিব কেনেদৰে ইংৰাজীত প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় হয় নহয় সেইকাৰণে আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন কি আছিল কালি পাইছিলা কি আছিল সাবজেক্ট প্লাস আচ্ছা ওকে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ওকে তা আমি কিছুমান এক্সাম্পল লৈ ট্ৰান্সলেট কৰিম ট্ৰান্সলেট আমি কেনেকৈ কৰিম দেখা নৰ্মেলি আমি কি কৰো ইংৰাজী শুনো আৰু ইংৰাজীৰ পৰা ইংৰাজীখনটোৰ অসমীয়া কি হয় সেইটো শিকো হয় নহয় নৰ্মেলি এইটো একচুয়ালি ভুল এনেকুৱা শিকিলে কি হয় যদি তুমি ইংৰাজী জানা হয় নহয় ইংৰাজীৰ পৰা অসমীয়া লৈ কেনেকৈ আনে সেইটো তুমি জানা তেনেহলে সেইটো শিকিলো তেনেহলে এনেকুৱা হয় লাষ্টত তুমি নিজে এই ইংৰাজীটো বুজি নিজে ক'ব নোৱাৰা বা নিজে লিখিব নোৱাৰা নিজে কেতিয়া জানিব পাৰিবা যেতিয়া তুমি অসমীয়াৰ পৰা ইংৰাজী বনাব পাৰিবা বুজি পাইছা যেতিয়া তুমি অসমীয়াৰ পৰা ইংৰাজী বনাব পাৰিবা কাৰণ অসমীয়া যি বস্তুৱেই হোক আমি নিজে ক'ব পাৰিম হয় নহয় অসমীয়াটো আমি জানো অসমীয়া নিজে নিজে মই ক'ব পাৰিম নিজৰ মনত আহিব সেইটো মই ইংৰাজীত নিবলৈ শিকিব লাগে ইংৰাজীত যিটো আছে সেইটো মই কি অসমীয়ালৈ আনিব পাৰিছো সেইটো ইমান ডাঙৰ কথা নহয় বুজি পাইছা সেইটো বুজি পালে এনেকুৱা হ'ব লাষ্টত এই যে কয় যে মই বুজি পাওঁ কিন্তু ক'ব নোৱাৰো বুজি পাওঁ ক'ব নোৱাৰো বা লিখিব নোৱাৰো সেইকাৰণে কি হ'ব গুৰুত্বপূৰ্ণ কথা হল আমি যেতিয়া শিকো তেনেহলে ট্ৰান্সলেশন যেতিয়া শিকো আমি ইংৰাজী ক্লাছ কৰি আছো গ্ৰামাৰ আৰু ইংলিছ গ্ৰামাৰ কৰি আছো আমি শিকিব লাগে অসমীয়াৰ পৰা বস্তুটো কেনেদৰে ইংৰাজীলৈ আনিবলৈ লাগে আৰু আমাৰ বাক্য আজিৰ বাক্যখিনি কৰিম যিবোৰ কৰিম একো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কৰিম আৰু যিমানেই দীঘল বাক্য হওক আমি কেনেকৈ সহজভাৱে আনিব পাৰো এইটোলৈ লক্ষ্য কৰিম বুজি পাইছা এতিয়া প্ৰথম বাক্য এটা লও আমি কি হল মই বজাৰৰ পৰা মাছ আনো এইটো কোন টেন্স হ'ব হে আমি বাক্যবোৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লম হয় না নহয় এতিয়া কলো মই বজাৰৰ পৰা মাছ আনো আমি কালি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নিয়ম কৈছিলো হয় না নহয় কি আছিল নিয়ম বাৰে বাৰে হোৱা বুজালে কি বুজালে বাৰে বাৰে হোৱা বুজালে ইয়াত কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয় এতিয়া মই বজাৰৰ পৰা মাছ আনো কামটোৱে বুজাইছে নেকি যে মই কামটো বাৰে বাৰে কৰো কিয় বুজোৱা নাই নেকি কি মই বজাৰৰ পৰা মাছ আনো কওঁতে বুজাও নেকি মই এবাৰ আনিছো বুজাইছে নেকি হে বাৰে বাৰে বুজাইছে কি বুজাইছে মই বজাৰৰ পৰা মাছ আনো মানে মই বজাৰৰ পৰা মাছ আনা কামটো মই বাৰে বাৰে কৰো কি কৰো এইটোতো কোৱা নাই মই বজাৰৰ পৰা মাছ আনি আছো এইটো হলে হ'ব এবাৰ কৰাৰ কথা কৈছে আনিম এবাৰ আনিছিলো এবাৰ সেই প্ৰতিটো টেন্সে কি কৰে বাকি প্ৰতিটো টেন্সে মাত্ৰ এবাৰৰ কথা বুজায় কেতিয়া এবাৰৰ কথা কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সে কি বুজায় বাৰে বাৰে কৰাৰ কথা বাৰে বাৰে মই বজাৰৰ পৰা মাছ আনো ইয়াত কোনো জানা নেকি তুমি কোনটো সময়ত আনা তুমি যিদিনাখন তোমাৰ দৰকাৰ হয়তো তুমি ৰাতিপুৱাও গৈ আনা তুমি ৰাতিও গৈ আনা আবেলি গৈ আনা তুমি দুপৰীয়া গৈ আনা যিকোনো সময়ত আনা তুমি কামটো সেইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই পৰে তুমি যেতিয়া কোৱা সেই কামটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স আজি তুমি আনি আছা মই বজাৰৰ পৰা মাছ আনিছো সেইটো বেলেগ টেন্স কিন্তু এই যে তুমি এইটো কৈছা মই বজাৰৰ পৰা মাছ আনো এইটো কোৱা সময়ত তুমি ওভাৰঅল গোটেইখিনি মিলাই তুমি এই কামটোৰ ওপৰত তুমি বাক্যটো কৈছা মই বজাৰৰ পৰা মাছ আনো যে মই এই কামটো বাৰে বাৰে কৰো এই কামটো বাৰে বাৰে কৰো আজিৰ কথা বেলেগ যোৱাকালি কৰিছিলা সেইটো বেলেগ অহাকালি আনিবা সেইটো বেলেগ টেন্স হয় নহয় যে এই কামটো তুমি বাৰে বাৰে কৰা এইটো ওভাৰঅল গোটেইখিনি সময় লোৱা মিলাই তুমি যেতিয়াৰ পৰা আৰম্ভ কৰিছা আৰু আগলৈও আনি থাকিবা হয় নহয় এনেকৈ বুজায় এতিয়া আমি এই বাক্যটো কেনেদৰে ইংৰাজীলৈ লৈ যাম বুজি পাইছা আমি কি কৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত ইংৰাজীত প্ৰথমত কি আহিব লাগে সাবজেক্ট এই যে মই বজাৰৰ পৰা মাছ আনো ইয়াত সাবজেক্ট কোন অসমীয়া শব্দটো কি হ'ব সাবজেক্ট কোনটো মই সাবজেক্ট মই কি কৈছিলো সাবজেক্ট কাক কোৱা হয় যিয়ে কাম কৰে ইয়াত কোনে কাম কৰি আছে বজাৰে কাম কৰিছে মাছে কিবা কাম কৰি আছে নেকি নহয় কাম কোনে কৰি আছে মই কৰি আছো ইয়াত কোনে কৰি আছো মই কৰি আছো হয় না নহয় ট্ৰান্সলেশন পিছত ট্ৰান্সলেশন কৰিম আমি হয় না নহয় প্ৰথমত চাই লও ইয়াত সাবজেক্টটো হল মই ইয়াৰ পিছত ফৰ্মেশন মতে কি হয় আহিব লাগে কি আহিব লাগে বাৰ বস্তুবোৰ লাহে লাহে শিকিলে ভালকৈ বুজি পাবা বুজি পাইছা
ইয়াত তোমালোকে মোবাইলৰ ফালে এইটো মন নিদিবা যে মোবাইলত উঠি যাব, এইটো নহয়। তোমালোকৰ কিবা কনফিউজন থাকিলে ডাইৰেক্ট সুধিবা, বুজি পাইছা? তোমালোকৰ মাতটো নাহে, গতিকে বস্তুটো ভালকৈ বুজিবহে লাগে, বুজি পাইছা? গুৰুত্বপূৰ্ণ হল আটাইতকৈ তোমালোকে প্ৰথমত বুজাটো। পিছত আহিব কি বাৰ, কি আহিব বাৰ। বাৰবে কি কৰে, কি বুজায়? কাম বুজায়। কি বুজায়? কাম বুজায়। এই যে বাক্যটোত বজাৰ পৰা মাছ আনো, ইয়াত কাম কোনটো শব্দ বুজাইছে? আনো শব্দ। কি বুজাইছে? আনো শব্দই বাৰ বুজাইছে। কি বুজাইছে? ইয়াত কি বাৰ বুজাইছে? কাম হল মেইন, আনোর মেইন বাৰ হল আনা। আনো হল মানে আনা কাম। কি কাম? আনা কাম। মেইন বাৰ হল আনা কাম, বুজি পাইছা? ইয়াৰ পিছত বাকি যিখিনি থাকিব গোটেইখিনি আমি অবজেক্টত লিখিম, গোটেইখিনি আমি অবজেক্টত। ইয়াতে সাবজেক্ট আৰু ভার্ব লিখাৰ পিছতেই আমাৰ বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈ যায়। ইয়াৰ পিছত আমি অবজেক্টটো ফলো কৰিম, অবজেক্টটো ফলো কৰিম, বুজি পাইছা? এতিয়া আমি ইংৰাজীত লিখিম, প্ৰথমত লিখিম সাবজেক্ট। প্ৰথমত লিখিম সাবজেক্ট। সাবজেক্ট হল মই, মইৰ ইংৰাজী আই। আৰু ইয়াৰ পিছত আহিব ভার্ব। কি আহিব? অসমীয়াত লাষ্টত আছে, কিন্তু ইংৰাজীত অহাৰ পিছত সাবজেক্টৰ পাছতেই ভার্ব আহি যাব। সাবজেক্টৰ পাছতেই প্ৰেজেন্ট ইনডিফিনিটত ভার্ব আহি যাব। এতিয়া আনো বা আনো মানে আনা কাম। কি কাম? আনা। আনাৰ ইংৰাজী কি? আনার ইংলিশ হল ব্রিং। কি? ব্রিং। BRING ব্রিং। BRING ব্রিং। আৰু এই ভার্বৰ কি কৈছিলো আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভার্বৰ প্ৰথম ৰূপ। ব্ৰিংৰ তিনিটা ৰূপ হল ব্ৰিং, ব্ৰড, ব্ৰড। ব্ৰিং, ব্ৰড, ব্ৰড। আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি প্ৰথম ৰূপে ইউজ কৰো। কি কৰো? প্ৰথম ৰূপে। এতিয়া তোমালোকে চোৱা, মই এই ভার্বটো সাবজেক্ট পিছত কি আহিব লাগে? ভার্ব। ভার্ব হল ব্রিং। ভার্বৰ ব্ৰিংৰ যেনে প্ৰথম ৰূপ আছে এইটোৱে লিখিম, আই ব্রিং। লিখিলো আই ব্রিং। আই ব্রিংৰ অৰ্থ এইটো হৈ গল প্ৰেজেন্ট ইনডিফিনিট টেন্স। ইয়াতেই প্ৰেজেন্ট ইনডিফিনিট টেন্স মই আনো। পিছত কি আনো এইখিনি পিছত কম, এইখিনি পিছত কম, বুজি পাইছা? এতিয়া মই আনো, হয় নে নহয়? মই আনো, ইয়াতেই বাক্যটো হৈ গৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। ইয়াতে বুজি পেলাব লাগে তোমালোকৰ সাবজেক্টৰ পিছত ভার্ব আহিলেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈ যায়। বাকি অবজেক্ট বেলেগ 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 সদায় হৈ যাব, বুজি পাইছা? এতিয়া হল মই কাম কৰো কি? আনো। ইয়াৰ পিছত অবজেক্ট হল বজাৰৰ পৰা মাছ। বজাৰৰ পৰা মাছ। মাছৰ ইংৰাজী ফিশ। আৰু বজাৰৰ পৰা একেলগে লিখিব লাগিব, এইটো এটা ফ্ৰেজ। এইটো এটা ফ্ৰেজ। বজাৰৰ পৰা, কাৰণ পৰাটো কাক বুজাইছে? বজাৰৰ পৰা। কাৰ পৰা কি বুজাইছে? বজাৰৰ পৰা। তেনেহলে মাছৰ ইংৰাজীটো মাছ হয় নে নহয়? ফিশ। মাছৰ ইংৰাজী কি? ফিশ। মাছৰ ইংৰাজী হল ফিশ। তেনেহলে তুমি এইটো ল'ব লাগিব, আই ব্ৰিং ফিশ ফ্ৰম মাৰ্কেট, বা ফ্ৰম মাৰ্কেট ফিশ। ফ্ৰম মাৰ্কেট ফিশ নিমিলে, হয় নে নহয়? গতিকে আমি কি লিখিম? আগত লিখিম ফিশটো। কি লিখিম? মই আনো। মই আনো। কি আনো? মাছ আনো। মাছ মানে মাছৰ ইংৰাজী কি হব? ফিশ। মাছৰ ইংৰাজী ফিশ। এইটো গঠন কৰোতে চিৰিয়েল বুজি পাব লাগে, বুজি পাইছা? কিন্তু তোমালোকে এটা কথা ধ্যান দিবা যে সাবজেক্ট আৰু ভার্বৰ প্ৰথমত সাবজেক্ট আৰু ভার্ব সেইখিনিয়ে আহিব, বুজি পাইছা? বেলেগ বস্তু নাহে, বেলেগ বস্তু নাহে। প্ৰথমত আহিব আই, আৰু ইয়াৰ পিছত সাবজেক্ট আহিব, ইয়াৰ পিছত ভার্ব, আই ব্ৰিং, মই আনো। বাকীখিনি ইয়াৰ পিছত তুমি চিৰিয়েলি বহাবা। মই আনো মাছ। মই আনো মাছ। কৰ পৰা? বজাৰৰ পৰা। বজাৰ মানে বজাৰৰ ইংলিছ কি? মাৰ্কেট। আৰু পৰাৰ ইংলিছ ফ্ৰম। গতিকে ইংৰাজীত ফ্ৰমটো হল এটা প্ৰিপজিশন। কি হল? প্ৰিপজিশন। অসমীয়াত প্ৰিপজিশন শব্দৰ পিছত বহে, বজাৰৰ পৰা। আৰু ইংৰাজীত প্ৰিপজিশন আগত বহে। ইংৰাজীত প্ৰিপজিশন আগত বহে। বজাৰৰ ইংলিছ হল এইটো বজাৰৰ পৰা মাৰ্কেট, আৰু ইয়াৰ অৰ্থ হল ফ্ৰম। তো আমি লিখিম ফ্ৰম মাৰ্কেট। কি লিখিম? ফ্ৰম মাৰ্কেট। কি লিখিম? ফ্ৰম মাৰ্কেট। এনেকা অৰ্থ আমি কেতিয়া শিকো? যেতিয়া শিকো এনেদৰে শিকিব লাগে। অসমীয়াৰ পৰা, অসমীয়াটো মই কব পাৰিম, হয় নে নহয়? যিকোনো সৰু এজন ল'ৰাই অসমীয়াটো কব পাৰিব। এতিয়া অসমীয়াৰ পৰা আমি ইংৰাজীলৈ আনিবলৈ জানিব লাগে। কেনেদৰে অসমীয়াৰ পৰা ইংৰাজী আনিব পৰা যায়? কাৰণ আমি অসমীয়া বাক্য এটা নিজে নিজে বনাই লব পাৰিম, মনৰ কথা এটা অসমীয়াত বনাই কব পাৰিম, হয় নে নহয়? আৰু সেইটো আমি ইংৰাজীত আনিব পাৰিলে আমাৰ ইয়াতে ইংৰাজী শিকা হৈ যায়। ইয়াতে ইংৰাজী শিকা হৈ যায়। ওকে, বুজি পাইছা বাক্যটো? আই ব্ৰিং ফিশ ফ্ৰম মাৰ্কেট। মই বজাৰৰ পৰা মাছ আনো। অৰ্থ মিলাওতে আকৌ মই আনো মাছ বজাৰৰ পৰা। এতিয়াতো এইটো হৈ গল নহয়, উলট পালট হৈ গল। তুমি খালি বাক্য শব্দখিনি কি কৰিব লাগে? চিৰিয়েল কৰি দিলে হল। মই আনো মাছ বজাৰৰ পৰা, এইটো চিৰিয়েল কৰি দিলে মই বজাৰৰ পৰা মাছ আনো। ইয়াতে বুজি পাইছা? প্ৰথম তুমি যেতিয়া অৰ্থ ওলাবা তেতিয়া কনফিউজ হবা। ইয়াৰ অৰ্থ হল মই, ইয়াৰ অৰ্থ হল, বুজি পাইছা? এনেকুৱা ইংৰাজীৰ পৰা ওলাবলৈ মই আনো মাছ বজাৰৰ পৰা। প্ৰথম এনেকুৱা চিৰিয়েল উল্টা ওলাব, হয় নে নহয়? আৰু এইটো তুমি কি কৰিব লাগিব? লাহে লাহে কৰোতে, প্ৰেক্টিচ কৰোতে তোমাৰ এইটো চিৰিয়েল একেবাৰে ক্লিয়াৰ হৈ যাব। নেক্সট বাক্য আমি লৈছো, কি লৈছো? আমি হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো। আমি হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো। এইটো কোন টেন্সৰ বাক্য? প্ৰেজেন্ট ইনডিফিনিট।
প্ৰেজেন্ট ইনডিফিনিটৰ ব্যৱহাৰ কেনেদৰে ধৰিবলৈ পোৱা যায় বাক্য এটাত বাৰে বাৰে হোৱা বুজায় আমি হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো কি কিনো ঈদৰ কাপোৰ কিনো হয় নহয় এতিয়া ইয়াত কি বুজাইছে ঈদটো হয় মানে বছৰত দুবাৰ আহে হয় নহয় প্ৰতি বছৰত দুবাৰ আহে মানে যেতিয়াই আহে তেতিয়াই আমি হোজাইৰ পৰাই কাপোৰ কিনো হয় নহয় যদি কেতিয়াবা দুটা ঈদত যদি এবাৰেই কিনো বছৰ এবাৰ এটাত কিনো বা এটাত নিকিনো হয় নহয় কিন্তু যেতিয়া কিনো আমি সেইটো কাম কৰ পৰা কৰো হোজাইৰ পৰা কৰো মানে এই কামটো আমি বাৰে বাৰে কৰো বছৰত দুবাৰ হোক বা বছৰত এবাৰেই হোক মাতটো বুজি পাইছা নেকি মাত বুজি পাইছা বছৰত লাগিলে এবাৰেই হোক কিন্তু কামটো মই কি কৰি আছো কৈ আছো যে বাৰে বাৰে হৈ আছে বুজি পাইছা মানে খালি কোৱা নাই এইবাৰৰ কথা কোৱা নাই প্ৰতিবাৰৰ কথা কৈছো প্ৰতিবাৰৰ কথা কৈছো মই হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো এইটো হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স এতিয়া আমি ইয়াত কি কৰিম সাবজেক্ট কিটো কাম প্ৰথমত কি বিচাৰিম সাবজেক্ট কি বিচাৰিম সাবজেক্ট ইয়াত সাবজেক্ট কোন হ'ব যে কাম কৰি আছে হয় নহয় কোনে কাম কৰি আছে আমি নিশ্চয় হ'ব পাৰে তোমালোক দুজন হ'ব পাৰা তিনিজন বা মই মোৰ মাক দেউতা এইসকল হ'ব পাৰে হয় নহয় এনেকুৱা মানে ইয়াত বেছি মানুহ বুজাইছে কি বুজাইছে আৰু যি কৈ আছে নিজে তেওঁ ইয়াত সোমাই আছে তেওঁ সোমাই আছে ইয়াত কি হ'ব আমি হ'ব সাবজেক্ট আমি হ'ব সাবজেক্ট কামটো আমি কৰি আছো কামটো আমি কৰি আছো আৰু কি কাম কৰি আছো হোজাই কাম কৰিছো পঢ়া কাম কৰিছো ঈদৰ কাম কৰিছো কাপোৰ কাম কৰিছো কি কিনো কাম কৰি আছো কি কাম কৰি আছো কিনো মানে এইটো কি কাম কিনা কাম কি কাম কিনা কাম ইয়াত কাম কি কৰি আছো আমি কিনা কাম ইয়াতেই হৈ গল আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ইয়াতেই ওলাব বাকিখিনি আমাৰ অবজেক্ট বুজি পাইছা এতিয়া চোৱা আমি এই যে আমি যেটো আছে আমিটো কোন পাৰসন ভালকৈ চোৱাচোন আমি কোন পাৰসন আমিতো একমাত্ৰ হল প্ৰথমত হল এইটো প্লুৰেল বেছি মানুহ বুজাইছে আৰু ইয়াত কোন পাৰসন কোৱাচোন আকৌ কোৱাচোন হে আকৌ কোৱা হ'ব ইয়াত যি কাম কৰি আছে তেওঁ কৈ আছে নেকি কথাটো কোৱা নাই নেকি কৈছে নেকি যিজনে কিনে তেওঁ কৈ আছে নেকি কথাটো তেওঁ লগতে ইয়াত সোমাইছে নেকি আমি হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো যিজনে কৈছে সেই তেওঁ কিনে নেকি তেওঁ কামটো লগতে কৰি আছে নেকি হে তেওঁ নিজৰ কথা লগতে কৈ আছে নেকি আৰু যদি এনেকুৱা নিজৰ কথা কয় যদি কোনোবাই কয় আৰু নিজৰ কথাই কয় বুজি পাইছা কওতাই নিজৰ কথাও কৈ আছে এইটো কোন পাৰসন কওতা যিজনে কৈ আছে তেওঁ কোন পাৰসন ফাৰ্ষ্ট পাৰসন কোন পাৰসন ফাৰ্ষ্ট পাৰসন যিজনে কৈ আছে তেওঁ ফাৰ্ষ্ট পাৰসন মই ফাৰ্ষ্ট পাৰসন সিঙ্গুলার নাম্বার আমি ফার্স্ট পারসন কি নাম্বার প্লুরাল নাম্বার কি নাম্বার আমি হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো যদি কৈছে তেনেহলে ইয়াত যিজনে কৈছে তেওঁ নিজৰ কথাও লগতে কৈ আছে নিজৰ কথাও আৰু কওতা সদায় ফাৰ্স্ট পারসন যিজনে কয় তেওঁ সদায় ফার্স্ট পারসন ওকে আমি ইংৰাজী কি হ'ব ওই পারসন মনত ৰাখিবা বুজি পাইছা পারসনত কনফিউজন আহিলে বুজি পাইছা পারসনত কনফিউজ আহিলে আৰু বাক্য আৰু তোমালোকে গঠন কৰিব নোৱাৰিবা ইয়াতে প্ৰথমত সাবজেক্টতেই সলনি হৈ যাব বুজি পাইছা নষ্ট হৈ যাব ইয়াত সলনি হোৱা নাই কিন্তু বাকি তোমালোকৰ যেনেকুৱা আছে এতিয়া যদি এইটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার কোৱা ভাৰ্বৰ লগত এস বা ইএস আহিব বহাব লাগিব হয় নহয় কিন্তু এইটো নহয় এইটো হল ফার্স্ট পারসন প্লুরাল নাম্বার আমি বহাই দিলো সাবজেক্ট এতিয়া আমাৰ কি আহিব ভার্ব কি আহিব ভার্ব হল কিনা ভার্ব হল কিনা কিনো মানে কিনা ভার্বৰ ইংলিশ কি হ'ব বাই কি হ'ব বাই তো যেনেকুৱা আছে তেনেকুৱা ফার্স্ট পারসনৰ লগত ভার্বৰ কোনো পৰিৱৰ্তন নহয় যেনেকৈ আছে তেনেকৈ বহিব ফার্স্ট পারসন প্লুরাল নাম্বাৰৰ লগতো ভার্বৰ কোনো পৰিৱৰ্তন নহয় গতিকে কিনো গতিকে আহি গল উই বাই ইয়াৰ অৰ্থ উই বাই মানে কি আমি কিনো ইয়াতে প্রেজেন্ট ইনডিফিনিট হৈ যায় ইয়াতে আমি কিনো মানে আমি যিকোনো বস্তু কিনা বস্তুটো বাইছত কম হয় নহয় আমি কিনো ইয়াতে হৈ গল বাক্যটো প্রেজেন্ট ইনডিফিনিট সাবজেক্টৰ পিছত ভার্ব আহিছে সাবজেক্টৰ পিছত ভার্ব আহিছে বুজি পাইছা নেকি এতিয়া আমি আমাৰ বাকি আছিল এইটো ফ্ৰেজ দেখা হোজাইৰ পৰা এটা নিজে এটা ফ্ৰেজ কাৰণ পঢ়াটো হৈছে এই যে পঢ়া প্ৰিপজিশন কাৰ লগত লাগি আছে হোজাইৰ লগত হোজাইৰ পৰা হয় নহয় ঈদৰ কাপোৰ এটা নিজৰ মিল আছে হয় নহয় ঈদৰ কাপোৰটো কি আছে কাপোৰ কিহৰ কাপোৰ ঈদৰ কাপোৰ এটা ফ্ৰেজ বুজি পোৱা নাই হে যেনেকৈ এই পঢ়া যেটো আছে এইটো পঢ়াটো কাৰ লগত লাগিছে কাৰ লগত সম্পৰ্ক গঠন কৰিছে হোজাইৰ লগত এনেকুৱা বুজি পাব লাগিব বাক্যৰ মাজত পঢ়া ত এইবোৰে বুজি পাইছা যিবোৰ বিভক্তি অসমীয়াত বিভক্তি কয় এইবোৰে কি কৰে এটা শব্দৰ লগত সম্পৰ্ক গঠন কৰে
আৰু এই সম্পৰ্ক গঠনৰ ফলত বাক্যটোৰ অৰ্থ প্ৰকাশ হয় নহলে বাক্যটোৰ অৰ্থ প্ৰকাশ নহয় এতিয়া তুমি পৰা এৰি দিয়া আৰু ৰ এৰি দিয়া ইয়াৰ ৰ আছে হয় নে নহয় মই হোজাই ঈদ কাপোৰ কিনো মিলিব নেকি বাক্যটো শুনিলে লাগিব এই ৰ এৰি দিয়া এইটো প্ৰিপজিশন পৰা এৰি দিয়া এইটো যে ঈদৰ এই ঈদটো শব্দটো হল ঈদ ঈদৰ লগত ৰ লাগিছে এনে এৰি কোৱাচোন আমি হোজাই ঈদ কাপোৰ কিনো বাক্যখন বুজি পাব নেকি কোনোবাই নহয় এই প্ৰিপজিশন বোৰ আমি বুজি পাব লাগিব যে এই প্ৰিপজিশন কাপোৰ কিহৰ কাপোৰ ঈদৰ কাপোৰ বুজি পাইছা পৰা কৰ পৰা হোজাইৰ পৰা বুজি পাইছা এইখিনি প্লেচটো আমি পিছত লিখিবলৈ হল আমি কিনো কি কিনো ঈদৰ কাপোৰ এইবাৰ খালি কাপোৰ নহয় আমি ঈদৰ কাপোৰ কিনো কি জানি ঈদৰ কাপোৰ বুজি পাইছা ঈদৰ কাপোৰ আমি দুই ধৰণে লিখিব পাৰো বুজি পাইছা কাপোৰ মানে ক্লথ হয় নে নহয় ক্লথ বা ড্ৰেছ কলেও হল বুজি পাইছা উই বাই কাপোৰ ঈদৰ কিহৰ কাপোৰ ক্লথ ফৰ ড্ৰেছ ফৰ ঈদৰ কাপোৰ ফৰ কব পাৰিবা বুজি পাইছা ঈদৰ কাপোৰ মানে আমি কিহৰ ঈদৰ কাপোৰ মানে ঈদৰ কাৰণে কাপোৰ যিখিনি কিনো মানে আমি ঈদত পিন্ধিবৰ কাৰণে হয় নে নহয় কিনো কিহৰ কাৰণে ঈদৰ কাপোৰ মানে কি ঈদত পিন্ধিবৰ কাৰণে সেইকাৰণে আমি কি কম উই বাই ড্ৰেছেছ ফৰ ঈদ বা ক্লথ ফৰ ঈদ তুমি ড্ৰেছ কব পাৰিবা ক্লথ কব পাৰিবা বুজি পাইছা আমি ক্লথ ইউজ কৰো কাপোৰ মানে ক্লথ CLOTHES বানানবোৰ লক্ষ্য কৰিবা ক্লথ মানে আমিতো এটা নহয় বেছি কাপোৰ পিন্ধি আছো আমি শার্ট ললে প্যান্ট পিন্ধি আছো শার্ট প্যান্ট আহি গলে এইটো ক্লথ হৈ গল প্লুৰেল হৈ যায় বুজি পাইছা শার্ট বেলেগ প্যান্ট বেলেগ তে উই বাই ক্লথ ঈদৰ কাপোৰ মানে ফৰ ঈদ কি হৈ যাব ফৰ ঈদ ঈদটো হৈ যাব এই যে এটা কি পালনীয়া দিৱস হয় নহয় সেইকাৰণে এইটো হ'ব ঈদৰ প্ৰথম লেটাৰটো হ'ব কেপিটেল কি আহিব কেপিটেল হৈ যাব এইটো এটা পালনীয় দিৱস যেনেকৈ দিৱালী হয় হয় নহয় ক্ৰিসমাস হয় এইবোৰত প্ৰথম লেটাৰটো কেপিটেল হ'ব এইটো এটা পালনীয় দিৱস প্ৰপাৰ নাউন এইটো হয় প্ৰপাৰ নাউন মানে ঈদ মানে কলে আমি বেলেগ কোনো বস্তু নুবুজাও বুজি পাইছা ঈদ কলে মানে ঈদৰ দিনখনেই ঈদৰ দিনটোৱেই বুজি পাওঁ সেইকাৰণে কি হৈ গল উই বাই আমি কিনো ক্লথ ফৰ ঈদ মানে ঈদৰ কাৰণে কাপোৰ বা ঈদৰ কাপোৰ দুয়োটা একেই কথা দুয়োটা ঈদৰ কাৰণে কাপোৰ আৰু ঈদৰ কাপোৰ এতিয়া বাকী আছে এইটো গল হয় নহয় এইটো অবজেক্ট আৰু এইটো অবজেক্ট হোজাইৰ পৰা কি বাকী আছে হোজাইৰ পৰা আমি শৰ্টকাট কেনেকৈ কম কি হ'ব ফ্ৰম হোজাই কি হ'ব পৰা মানে ফ্ৰম হয় নে নহয় ফ্ৰম হোজাই কি হৈ গল ফ্ৰম হোজাই উই বাই ক্লথ ফৰ ঈদ ফ্ৰম হোজাই উই বাই ক্লথ ফৰ বাক্যটো দীঘলীয়া লাগিছে কিন্তু বাক্য প্ৰেজেন্ট ইনডিফিনিট ইয়াতে হৈ যায় বাকিখিনি আমাৰ অবজেক্টেই উই বাই আমি কিনো ক্লথ ফৰ ঈদ ঈদৰ কাপোৰ ক্লথ ফৰ ঈদৰ কাপোৰ বা ঈদৰ কাৰণে কাপোৰ ফ্ৰম হোজাইৰ পৰা আমি হোজাইৰ পৰা ঈদৰ কাপোৰ কিনো এতিয়া অৰ্থবোৰ তোমালোকে চাবা ইংৰাজীৰ পৰা আকৌ অৰ্থবোৰ কেনেকৈ আহে ইয়াত দেখিবা বাক্যটোৰ মই আগতেই তোমালোকে এবাৰ ক্লাছত কৈছো হয় নে নহয় বাক্যত এই বাক্যটোত প্ৰথম বাক্যটোত চোৱা একেবাৰে লাষ্টৰ প্ৰিপজিশন কি আছে ফ্ৰম কি আছে ফ্ৰম এইটো হল লাষ্ট প্ৰিপজিশন হয় নে নহয় এই বাক্যটোত লাষ্টৰ প্ৰিপজিশন কি আছে ইয়াৰ আগৰ প্ৰিপজিশন কি আছে ফৰ আছে হয় নে নহয় এইটো এতিয়া দেখা অৰ্থবোৰ কেনেকৈ আহে অসমীয়াত কলে আই হল মই প্ৰথমত অৰ্থ আহিব সাবজেক্টৰ ফ্ৰম মাৰ্কেট বজাৰৰ পৰা মই বজাৰৰ পৰা হয় নে নহয় ইয়াৰ পিছত কি আহিব ইয়াৰ অৰ্থ মাছ আনো অসমীয়াত অৰ্থ এনেদৰে ওলাই আহে মই প্ৰথমত কবা সাবজেক্টৰ অৰ্থ ইয়াৰ পিছত এই যে আছে বজাৰ হয় নহয় প্ৰথম প্ৰিপজিশনৰ পাছত যি আছে বজাৰৰ পৰা মই বজাৰৰ পৰা মাছ আনো উল্টা আহে হয় নহয় ইয়াত ইংৰাজীৰ পৰা তোমালোকে অসমীয়াত কেনেকৈ পাবা আমি প্ৰথমত সাবজেক্টৰ অৰ্থ কবা আমি কি আহিব আমি ইয়াৰ পিছত লাষ্ট প্ৰিপজিশনৰ পিছত যি আছে তাৰ হোজাইৰ পৰা কি আহিব আমি হোজাইৰ পৰা ফৰ ঈদ হয় নহয় ঈদৰ কাৰণে ইয়াৰ প্ৰিপজিশন আছে হয় নহয় আমি হোজাইৰ পৰা ঈদৰ কাৰণে কাপোৰ কিনো এনেকুৱা পিছফালৰ পৰা চাবজেক্ট কৈ পিছফালৰ পৰা এনেকুৱা অৰ্থটো উঠি আহে বুজি পাইছা আৰু তেনেদৰে আমি মিলাই চাব লাগে অসমীয়াৰ পৰা ইংৰাজীত নিওঁতে এনেকুৱা তোমালোকে যদি এই চিৰিয়েলটো বুজি পাব লাগিব এই চিৰিয়েলটো যিমান প্ৰেক্টিচ কৰিবা এনে নাহে এটা দুটা বাক্য ইয়াত দেখিলে নাহিব নিজে ঘৰত গৈ বাৰ বাৰ লিখি ভুল হব 10টা 15টা 20টা 25টা 30টা
শব্দ লোৱা আৰু নিজে এনেকুৱা বনাই চেষ্টা কৰা গ্যাৰান্টি আছে যে তুমি এটা সময়ত কি পাৰিবা তুমি এই শিকি ল'বা ষ্টপ মাৰি দিয়া এইটো ষ্টপ মানে এইটো নহয় এলাৰ্মটো ষ্টপ মাৰা ভিডিঅ' চলি আছে আচ্ছা ওকে এতিয়া আমি নেক্সট বুজি পাইছা প্ৰেক্টিচেই হল আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু ইয়াত এটা দুটা বাক্য শিকি তোমালোকে ইংৰাজী শিকিব নোৱাৰিবা ইয়াত হল মই বুজাই দিছে আছো কেনেকৈ কৰিব লাগে তোমালোকৰ মেইন শিক্ষাটো হ'ব তোমালোকে ঘৰত গৈ নিজে নিজে নিজৰ মাইন্ড লগাই নিজৰ মগজু লগাই কি কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব আৰু পাঁচ দিনা আহি ক'ব লাগিব স্যাৰ মই এনেদৰে কৰিছিলো এনেদৰে হোৱা নাই আপুনি অলপ চাই দিয়কচোন মই তেতিয়া কৈ দিম নহয় তোমাৰ কিমানখিনি তোমাৰ মাইন্ডটো তোমাৰ কিমানখিনি ৰাইট পথত আছে হয় নহয় শুদ্ধ পথত আছে মই যেনেকুৱা তোমাক বুজাই দিব লাগে সকলো সমান নহয় হয় নহয় কোনোবাই একেবাৰে ধৰি ল'ব বস্তুটো কেনেকৈ হৈ আছে কোনোবাই অলপ কম ধৰিব পাৰিব কোনোবাই একেবাৰে ধৰিব নোৱাৰিব সেইকাৰণে আমি ইয়াত বাছি ল'ব লাগিব হয় নহয় কাৰ ওপৰত বেছি কাম কৰিব লাগিব কাৰ তলত কম কাম কৰিব লাগিব কোনে সোনকালে বুজি ল'ব যিমান তোমালোকে ইয়াৰ পৰা যিসকলে সোনকালে বুজি পাবা আৰু যিসকল অলপ কিছুমানে যদি সোনকালে বুজিলে আমাৰ কি হ'ব ক্লাছটো আগুৱাই লৈ যাওঁতে সহজ হ'ব বাকী সকলক কি কৰিব পাৰিব তোমালোকেও নিজে নিজে অলপ অলপ বস্তুত বুজাই দিব পাৰিবা কাৰণ মোক সকলোৱে কনফিউজনবোৰ খুলি নকয় তোমালোকৰ মাজৰ পৰা দুজনে যদি ভালকৈ বুজি লোৱা আৰু দুজনক তোমালোকে বস্তুটো বুজাই দিব পাৰিবা কাৰণ মোতকৈ তোমালোকক কি কৰিব পাৰিব বেছি বেছি সুধিব হয় নে নহয় এইটো প্ৰব্লেম হৈ আছে তোমালোকক সোনকালে সুধি ল'ব মোক কি কৰিব অলপ হেচিটেট কৰিব অলপ দ্বিধাবোধ কৰিব যে সুধিম নে নুসুধিম এইটো সৰু বস্তু এটা চাওক মই কিন্তু কোনো বস্তুতে দ্বিধাবোধ নকৰিবা বুজি পাইছা একেবাৰে সৰু সৰু বস্তুত মানুহৰ মিষ্টেক থাকে কাৰণে মানুহৰ কি হয় যায় এইবোৰ শিকিব নোৱাৰে আৰু গ্ৰামাৰত এই বস্তুবোৰ সৰু সৰুৱেই তোমাৰ মাইন্ডত কিবা কনফিউজন আহিছে লগালগ সুধি দিবা যে স্যাৰ মই এইটো অলপ বুজা নাই এইটো কৈ দিয়ক বা আকৌ এবাৰ বুজাই দিয়ক ওকে নাম্বাৰ 3 বাক্য আমি চাও মোৰ মাকে বৰ মজাকৈ ৰান্ধে কি কৈছো আমি ৰান্ধে নেকি হে সকলোৰ মাকেইটো মজাকৈ ৰান্ধে হয় নহয় কোনোবা আছে যে মজাকৈ নাৰান্ধে কবা হে কোনো হোটেলত ৰান্ধিব পাৰে নেকি মান নিচিনা মজাকৈ হে নোৱাৰে হয় নহয় হোটেলে পাৰিব নেকি জীৱনতেই নোৱাৰে হয় নহয় ওকে এতিয়া মোৰ মাকে বৰ মজাকৈ ৰান্ধে এইটো মাজে মাজে কৰে নেকি কেতিয়া সদায় মজাকৈ ৰান্ধে হয় নহয় চব্জিয়েই হওক মুৰ্গী হওক তোমাৰ মাংসই হওক হয় নহয় প্ৰতিটো বস্তু কি হয় মজাকৈ ৰান্ধে হয় নহয় মানে কামটো বাৰে বাৰে কৰে কামটো না হঠাৎ হয় কাৰোবাৰ ঘৰত হঠাৎ হয় যে হঠাৎ মজাকৈ ৰান্ধে নহলে মজাকৈ নাৰান্ধে হয় নেকি এনেকুৱা সদায় মজাকৈ ৰান্ধে মানে কামটো বাৰ বাৰ কৰে কামটো এই সেইকাৰণে বাক্যটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স ওকে এতিয়া আমি চাম আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ প্ৰথমত লাগে কি সাবজেক্ট কি লাগে ইংৰাজীত নিবলৈ হলে আমাৰ প্ৰথমত লাগে সাবজেক্ট ইয়াত সাবজেক্ট কোন মোৰ নেকি মোৰে কাম কৰি আছে নেকি ইয়াত কোনে কাম কৰি আছে ইয়াত ৰান্ধা কাম কোনে কৰি আছে মাকে সাবজেক্ট হল মাক সাবজেক্ট হল মোৰ মাক সাবজেক্ট হল আরে মোৰ লগত মাত্ৰ সম্পৰ্কহে গঠন হৈছে মোৰ লগত মাত্ৰ মই ৰান্ধি আছো নেকি মই কাম কৰা নাই মই সাবজেক্ট নহয় কাম কৰি আছে মোৰ মাকে কাম কৰি আছে মাকে যদি কোৱা মই সাবজেক্ট তেনেহলে তুমি ৰান্ধিব লাগিব হয় নহয় বোলে মই ৰান্ধি আছো হয় নহয় মই বৰ মজাকৈ ৰান্ধো ইয়াত ৰান্ধি আছে মাকে সাবজেক্ট হ'ব মোৰ মাক কাম কৰি আছে মাক মেইন সাবজেক্ট আৰু মোৰ লগত কি হৈছে জাস্ট সম্পৰ্ক গঠন হৈছে কোনোবাই এতিয়া চিনি নাপায় হয় নহয় তেনেহলে আমি কেতিয়া কওঁ মোৰ মাকে মজাকৈ ৰান্ধে যেতিয়া কাৰোবাক মই বুজাব বিচাৰো যে মোৰ মাকে বেলেগৰ মাকে নহয় মোৰ মাকে বৰ মজাকৈ ৰান্ধে সেইকাৰণে ইয়াত সম্পৰ্ক গঠন কৰিবলৈ মোৰ মাক মোৰ দেউতা মোৰ ভাই মোৰ গাড়ী মোৰ বাছ হয় নহয় নহলে নাম কব লাগিব হয় নহয় নহলে এনেকুৱা প্ৰনাউন দি বুজোৱা হয় নহলে ডাইৰেক্ট নাম কোনোবাই যদি বেলেগে চিনি নাপায় তোমাৰ মাকক তেতিয়াহে তুমি কোৱা মোৰ মাকে হয় নহয় মোৰ বাইটিয়ে কৰে মোৰ দেউতাই কৰে বেলেগে চিনি নাপায় তুমি বেলেগ কৈ আছা হয় নহয় কামটো মোৰ দেউতাই কৰে কাম কৰে দেউতাই এতিয়া চোৱা ইয়াত হল সাবজেক্ট হৈ গল মোৰ মাক সাবজেক্ট হৈ গল মোৰ মাক বুজি পাইছা কাম কোনে কৰি আছে মাকে ওকে কাম কি কৰে ৰান্ধা কাম কি কাম ৰান্ধা হল বাৰ হৈ গল এই দুটাৰ আমি প্ৰথমত লিখিম এতিয়া তোমালোকে চাব লাগিব ইয়াত মোৰ মাক কোন পাৰ্সন ভালকৈ চাই কোৱাচোন মই যে পাৰ্সনৰ নিয়মবোৰ কৈছিলো আগতে আকৌ এবাৰ পাৰ্সনৰ নিয়ম কৈছো ফাৰ্ষ্ট পাৰ্সনে কথাটো কয় সেকেন্ড পাৰ্সন হল ফাৰ্ষ্ট পাৰ্সনে যাক কয় ফাৰ্ষ্ট পাৰ্সনে যাক কয় থাৰ্ড পাৰ্সন ফাৰ্ষ্ট পাৰ্সনে সেকেন্ড পাৰ্সনক বেলেগ কাৰোবাৰ কথা কলে এতিয়া তোমালোকে কোৱাচোন এই মোৰ মাক সাবজেক্টটো কোন পাৰ্সন হ'ব
কোন হব থার্ড পারসন কোন পারসন মোর মাকে মোর মজাকৈ ৰান্ধে ভালকৈ বুজি পাবা বুজি পাইছা কাৰণ বহুদিন শিকিও 2 মাহ 3 মাহ শিকাৰ পিছতো পাৰসনৰ কনফিউজন নাযায় মই প্ৰথম ক্লাছতেই কৈছিলো হয় নহয় এইটো বৰ কনফিউজিং বুজিলে একেবাৰে সহজ আৰু মন দি নুশুনিলে বুজি পাইছা বাৰ বাৰ শুনিলেও ইয়ালৈ বুজি নাপাবা মোর মাকে বৰ মজাকৈ ৰান্ধে এই কথাটো মাকে কৈ আছে নিজে কোৱা নাই গতিকে তেওঁ ফাৰ্স্ট পারসন এইটো ফার্স্ট পারসন নহয় মোর মাকে মৰ মজাকৈ ৰান্ধে কোনে কৈছো মই কৈছো হয় নহয় মই ফার্স্ট পারসন হয় নহয় কিন্তু ইয়াত মইতো কাম কৰা নাই আৰু মাকে বৰ মজাকৈ ৰান্ধে এইটো মই নিজে নিজৰ মাকক কৈছো নেকি মাকে মই মাকক কলে মই কলে মা তুমি বৰ মজাকৈ ৰান্ধা হয় নহয় তুমি বৰ মজাকৈ ৰান্ধা কম হয় নহয় তুমি আহিলেহে হ'ব সেকেন্ড পারসন তুমি আহিলে সেকেন্ড পারসন মই আমি আৰু তুমি বাদে যি আহক সকলো থার্ড পারসন ইয়াক মোৰ মাকে বৰ মজাকৈ ৰান্ধে এইটো মই বেলেগৰ ওচৰত গফ দি আছো কি দি আছো হয় নহয় বেলেগক কথা কৈ আছো হয় নহয় যে মোৰ মাকে বৰ মজাকৈ ৰান্ধে হয় নহয় এইটো মই বেলেগক কৈ আছো বেলেগ কাৰোবাক এতিয়া সেই কাৰণে কৈছে কি থার্ড পারসন কোন হব যে জনে কথা কয় আৰু যাক কয় বুজি পাইছা ফার্স্ট পারসনে সেকেন্ড পারসনক যদি বেলেগ কাৰোবাৰ কথা কয় মই কৈ আছো মই আৰু এজন মই সন্মুখৰ জনক কৈ আছো আৰু মই বেলেগ কাৰোবাৰ কথা কৈ আছো বেলেগ কাৰোবাৰ কোন হল মাকৰ কথা কৈ আছো সেই কাৰণে মাক হৈ যাব থার্ড পারসন কি হৈ যাব থার্ড পারসন ফার্স্ট প্রেজেন্ট ইনডিফিনিট টেন্সত থার্ড পারসন মনত ভালকৈ বুজাটো পারসন খিনি বুজাটো বৰ দৰকাৰ সকলো টেন্সতে পারসন বুজা বৰ দৰকাৰ এতিয়া হল মোৰ মাকৰ ইংৰাজী কি হৈ যাব মাই মাদার কি হৈ যাব মাই মাদার কিয় পারসন বুজা বৰ দৰকাৰী মাই মাদার কি হল মাই মাদার হল থার্ড পারসন সিঙ্গুলার নাম্বার এতিয়া আহিল বাৰ্ব আহিল ৰান্দাৰ ইংৰাজী কুক এতিয়া আমি মাই মাদার কুক লিখিম নেকি কি লিখিম কি নিয়ম আছিল নিয়ম এটা লিখাই দিছিলো প্রেজেন্ট ইনডিফিনিট টেন্সৰ যদি সাবজেক্টটো বাক্যটো যদি বাক্যত yes very good প্রেজেন্ট ইনডিফিনিট টেন্সৰ যদি বাক্য হয় আৰু যদি সাবজেক্ট যিজনে কাম কৰি আছে তেওঁ যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেনেহলে আগৰ দৰে যেনে আছে বা তেনে বহাব নোৱাৰো আমি বাৰবৰ লগত s বা es বা কেতিয়াবা ies যোগ কৰা হয় এতিয়া বাৰব হল কুক ইয়াৰ লগত কি লগাম অকল s লগালেই হৈ যাব অকল মাই মাদার কুকস এইটো মই কৈ আছো বেলেগক কৈ আছো মাকক কোৱা নাই সেই কাৰণে মাক থার্ড পারসন মোৰ মাকে ৰান্ধে বৰ মজা কয় কেনেদৰে কবা cooks very tasty my mother cooks very tasty বৰ টেস্টি ৰান্ধে হল বুজি পালা ওকে নেক্সট বাক্য হল 4 নম্বৰ বাক্য হল আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় ভালকৈ মন দিবা হয় নহয় ইয়াত আমি প্রেজেন্ট ইনডিফিনিট এক্টিভ আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় এইটো কোনটা বাক্য হ'ব প্রেজেন্ট ইনডিফিনিট আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় কইতে আমি বুজি পাও এইটো কওতে আমি কি বুজি পাও যে বাৰে বাৰে লৈ যায় কি কৰে বাৰে বাৰে লৈ যায় বুজি পাইছা মানে বাৰে বাৰে লৈ যায় এইটো হ'ব পাৰে পসিবল নহয় সম্ভৱত নহয় দৰবাৰ দেউতাকে বাৰ বাৰ কাজিৰঙালৈ লৈ যাব নোৱাৰে হয় নহয় বা লৈ থাকে না যায় কিন্তু আমি এনে বাক্যটো বনাই লৈছো কিন্তু বাক্যটো কওতে এনেকুৱা লাগি আছে যে কাজিৰঙালৈ বাৰে বাৰে লৈ যায় কাৰণ কাজিৰঙালৈ বাৰে বাৰে লৈ যায় হয় নহয় কাজিৰঙা যোৱাটো একেবাৰে ৰেয়াৰ ঘটনা আমি মাজে মাজে কেতিয়াবা যাওঁ হয় নহয় যদি এবাৰ দুবাৰ যাওঁ তেনেহলে কোনোবাই কব পাৰে হয় নহয় যে আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় অলপ লেভেল মাৰে কিছুমানে হয় নহয় এবাৰ গলে দুবাৰ গলে লেভেল মাৰি দিয়ে বোলে বাৰ বাৰ যাও হয় নহয় বোলে এই গুৱাহাটীতো আমি গৈ থাকো গুৱাহাটী হয় নহয় গুৱাহাটীতো আমাৰতো এই প্ৰতিদিনে সপ্তাহত অহা যোৱা থাকে এনেকুৱা লেভেল মাৰি দিয়ে হয় নহয় সেইকাৰণে এবাৰ দুবাৰ গৈ লেভেল মাৰি দিয়ে সেইকাৰণে হৈ যাব কি আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় কওতে বুজা যায় যে বাক্যটো কামটো বাৰে বাৰে হৈ আছে দেউতাকে আমাক বাৰে বাৰে লৈ গৈ আছে হয় নহয় ইয়াত সাবজেক্ট কোনে কাম কৰি আছে দেউতাকে কাৰ দেউতাকে আমাৰ দেউতাকে সাবজেক্ট হ'ব মেইন সাবজেক্ট দেউতাক আৰু দেউতাকৰ লগত সম্পৰ্ক স্থাপন কৰিছে কাৰ দেউতাক আমাৰ দেউতাক কাৰ দেউতাক আমাৰ দেউতাক লগতে ক'ব লাগিব হয় নহয় কাম কৰি আছে আমাৰ দেউতাকে কি কাম কৰি আছে
কাজিৰঙালৈ লৈ যায় নহয় কাজিৰঙা এইটো হল প্ৰনাউন এই নাউন কি হল নাউন কাজিৰঙা হল নাউন ইয়াত এইটো ভার্ব নহয় এইটো হল এটা এখন ঠাইৰ নাম কাম হল লৈ যায় কাম হল লৈ যায় ভার্ব হল লৈ যোৱা এতিয়া তোমালোকে জানানে লৈ যোৱাৰ ইংৰাজী কি গ মানে যোৱা কিন্তু লৈ যোৱাৰ ইংৰাজী কি লোৱাৰ ইংৰাজী কি লোৱা টেক লোৱা কি টেক লোৱা টেক মানে লোৱা মই যদি লও তেনেহলে এইটো হ'ব টেক মই লও বুজি পাইছা মই লও বুজি পাইছা মই এইটো হ'ব টেক বুজি পাইছা আই টেক এডভাইস ফ্রম হিম মই তেওঁৰ পৰা এডভাইস লও উপদেশ লও কি লও আই টেক এডভাইস ফ্রম মাই প্রিন্সিপাল আই টেক এডভাইস ফ্রম মাই ফাদার মই মোৰ দেউতাকৰ পৰা উপদেশ লও এইটো এটা প্ৰেজেন্ট ইনফিনিট টেন্সৰ বাক্য মই মানে দেউতাকৰ পৰা যেতিয়া প্ৰয়োজন হয় মই দেউতাকৰ পৰা প্ৰিন্সিপাল ছাৰৰ পৰা মই এডভাইস লও উপদেশ লও ওকে নিজে ললে টেক বুজায় বুজি পাইছা আকৌ যদি এই টেকে আকৌ যদি কোনোবাই বেলেগে লৈ যায় তেতিয়াও টেক বুজাব তেতিয়াও টেক বুজি পাইছা কোনোবাই লৈ গৈ আছে তেতিয়াও টেক মানে মোক লৈ গৈ আছে বা কাৰোবাক লৈ গৈ আছে তেতিয়াও হ'ব টেক নিজে ললে এইটো হল নিজে লোৱা বুজি পাইছা লোৱা মানে নিজে লোৱা আৰু লৈ যায় মানে লৈ যোৱা বেলেগে লৈ গলেও এইটো হ'ব টেক ইয়াতে হৈ গল ভার্ব এইটো হৈ গল ভার্ব আমি সাবজেক্ট আৰু ভার্ব পালো আমাৰ বাকিখিনি হ'ব অবজেক্ট বাকিখিনি আমাৰ অবজেক্ট এতিয়া আমাৰ দেউতাকৰ ইংৰাজী কি হ'ব আৱাৰ ফাদাৰ কি হৈ যাব আৱাৰ ফাদাৰ লিখিলো আমি ওকে প্রেজেন্ট ইনডিফিনিট টেন্সৰ সাবজেক্ট হৈ গল আমাৰ কি আহিব লাগে পিছত ভার্ব হল লৈ যোৱা হয় নহয় এতিয়া ভার্বৰ যি আছে ভার্বৰ প্ৰথম ৰূপ লৈ যোৱাৰ ইংৰাজী কি কৈছো আমি টেক আৱাৰ ফাদাৰ এতিয়া কোৱাচোন এই যে আৱাৰ ফাদাৰ কাম যিজনে কৰি আছে তেওঁ কোন পাৰ্সন ইয়াত আই আছে নেকি উই আছে নেকি ইউ আছে নেকি আই উই ইউ নাই মানে ফার্স্ট পার্সন নাই আই উই ইউ নাই মানে ফার্স্ট পার্সন আৰু সেকেন্ড পার্সন নাই ফার্স্ট পার্সন আৰু তেনেহলে এইটো নিশ্চয় থার্ড পার্সন তেনেহলে এইটো তোমালোকক মই বাৰে বাৰে কৈ আছো আই নাই উই নাই ইউ নাই মানে ফার্স্ট পার্সন আৰু সেকেন্ড পার্সন নাই তো বাকি যি আছে থার্ড পার্সন কাম কোনে কৰি আছে ইয়াত দেউতাকে এজন হলে সিঙ্গুলার নে প্লুরাল তেনেহলে কি হ'ব পার্সনটো থার্ড পার্সন সিঙ্গুলার আৰু বাক্যটো হল প্রেজেন্ট ইনডিফিনিট টেন্সৰ এতিয়া নিয়ম কি আছিল আমাৰ কিহৰ লগত যোগ হ'ব ভার্বৰ লগত যদি প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত সাবজেক্টটো যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় ভার্বৰ লগত এস বা আইএস যোগ হয় এতিয়া টেকৰ লগত কি যোগ হ'ব অকল এস কি মাই ফাদার টেক্স মোৰ দেউতাকে লয় এতিয়া বুজাব যদি কাৰোবাক লৈ যায় কাৰোবাক আমাক লৈ আছে তেনেহলে লৈ যোৱা বুজাব হয় নহয় এনে মাই ফাদার টেক্স মানে মোৰ দেউতাকে লয় হয় নহয় এতিয়া কাক লয় বুজাব দে আমাক মোৰ দেউতাকে লৈ যায় বা মোৰ দেউতাকে লয় যেতিয়া যত অৰ্থ হিচাপে যি অৰ্থ ব্যৱহাৰ হ'ব বুজি পাইছা সেই হিচাপে আমি ইউজ কৰিম তো আমাক কাক লৈ যায় আমাকৰ ইংৰাজী কি হ'ব my father takes our father takes us আমাৰ দেউতাকে আমাক লৈ যায় কলৈ কাজিৰঙা হয় নহয় এই লয়ৰ ইংৰাজী কি টু লয়টো ইয়াত লয়ৰ ইংৰাজী টু লয় পিছত আছে হয় নহয় কাজিৰঙা টু হ'ব নেকি কি হৈ যাব টু কাজিৰঙা প্ৰিপজিশনটো কেতিয়া ক'ত বহিব আগত বহিব আগত অসমীয়াত পিছত বহিলে ইংৰাজীত আগত টু কাজিৰঙা আৱাৰ ফাদাৰ টেক্স আস টু কাজিৰঙা আমাৰ দেউতাকে লৈ যায় আমাক কাজিৰঙালৈ লৈ যায় বা এনেকে ক'ব পাৰিবা আমাৰ দেউতাকে যেনেকে আমি কৈছিলো অসমীয়াত লৈ যাবলৈ আমাৰ দেউতাকে কাজিৰঙালৈ আমাক লৈ যায় দুইফালে শুদ্ধ হয় নহয় আমাৰ দেউতাকে কাজিৰঙা লৈ সাবজেক্ট কৈ পিছত একেবাৰে লাষ্টত অৰ্থ আমাৰ দেউতাকে লৈ যায় কাজিৰঙালৈ আমাক লৈ যায় বা আমাৰ দেউতাকে আমাক কাজিৰঙালৈ লৈ যায় দুই ধৰণে অসমীয়াত ক'লে কি হৈ যাব শুদ্ধ হৈ যাব ইয়াত ভুল অৰ্থ ওলাই নাহে ওকে নেক্সট বাক্য আমি লও মিস্টাৰ বৰুৱাই আমাক ইংৰাজী শিকায় ইংৰাজী শিকায় মিস্টাৰ বৰুৱাই শিকায় হয় নহয় ওকে মিস্টাৰ বৰুৱাই ধৰিলো তোমালোকক কোনে শিকায় মিস্টাৰ বৰুৱাই আমাক
ইংৰাজী শিকায় বা আমি ল'ব পাৰো ৰাজু ছাৰে আমাক মেথছ শিকায় হয় নহয় এনেকৈ ল'ব পাৰো যিকোনো বস্তু একেই কথা একেই বাৰ হ'ব মিষ্টাৰ বৰুৱাই আমাক ইংৰাজী শিকায় এতিয়া চোৱা কোন টেন্সৰ বাক্য শিকোৱা কামটো বাৰে বাৰে হৈ আছে শিকোৱা কামটো বাৰে বাৰে হৈ আছে কোনে কৰি আছে শিকোৱা কামটো মিষ্টাৰ বৰুৱা আই হয় নেকি আই ও ইউ এইবোৰ হ'ব নেকি তেনেহলে ফাৰ্ষ্ট পাৰসন সেকেন্ড পারসন আছে নেকি নাই কি আছে থার্ড পারসন তেনেহলে মিষ্টাৰ বৰুৱা কেইজন মানুহ একজন তেনেহলে সাবজেক্টটো কি যাব থার্ড পারসন সিঙ্গুলার মিষ্টাৰ বৰুৱা হৈ গ'ল সাবজেক্ট কাম কি কৰে মিষ্টাৰ বৰুৱাই শিকোৱা কাম কি কাম শিকোৱা কাম শিকায় কাম ভার্ব হল ইয়াত শিকায় কাম কি কৰে শিকোৱা কাম কৰোৱা শিকোৱা তেনেহলে আমি লিখিম প্ৰথমত সাবজেক্টৰ সাবজেক্ট মিষ্টাৰ বৰুৱাৰটো ইংৰাজী হ'ব মিষ্টাৰ বৰুৱাই বুজি পাইছা মিষ্টাৰ বৰুৱা থার্ড পারসন সিঙ্গুলার নাম্বার হয় না নহয় আৰু ইয়াত কাম হৈছে ভার্ব ইয়াৰ পিছত আমাৰ কি আহিব লাগে সাবজেক্টৰ পিছত ভার্ব শিকোৱাৰ ইংৰাজী কি টিচ শিকোৱাৰ ইংৰাজী টিচ শিকোৱাৰ ইংৰাজী মিষ্টাৰ বৰুৱা এজন শিক্ষক টিচাৰ আৰু টিচাৰে যি কাম কৰে কি কৰে টিচ কৰে কি কৰে টিচ কৰে টিচাৰে টিচ কৰে মানে শিকায় তেনেহলে মিষ্টাৰ বৰুৱা টিচ লিখিম নেকি ইয়াত কি লিখিম এস বাই এস যোগ হ'ব হয় না ইয়াত টিচাৰ লগত কি যোগ হ'ব ইএস কি আছে কি যোগ হ'ব ইএস টি ই এস ই এস টিচ আৰু লগতে লাগিব ইএস লগতে লাগিব ইএস মিষ্টাৰ বৰুৱা টিচেস মিষ্টাৰ বৰুৱা টিচেস বুজি পাইছা মিষ্টাৰ বৰুৱাই শিকায় কাক শিকায় আমাক কি শিকায় ইংৰাজী কি শিকায় ইংৰাজী মিষ্টাৰ বৰুৱা টিচেস আজ আমাক টিচেস আজ ইংৰাজীৰ ই ক্যাপিটাল হ'ব ইংলিশ এইটো ভাষাৰ নাম বুজি পাইছা মিষ্টাৰ বৰুৱা টিচেস আজ ইংলিশ বুজি পাইছা বাকিটা বুজি পাইছা তো ওকে নেক্সট এটা বাক্য লও তোমালোকে মোৰ দেউতাকে কি কৈছে মোৰ দেউতাকে মোৰ যত্ন লয় কি কৰে মোৰ দেউতাকে মোৰ যত্ন লয় এতিয়া তোমালোকে যত্ন লোৱা কি কোৱাচোন ইংৰাজী কি হ'ব লয় নেকি তোমালোকৰ দেউতাকে যত্ন কোনে দেখভাল কৰে তোমালোকৰ মাক আৰু দেউতাকে হয় নহয় ইয়াত কি আছে মোৰ মাক দেউতাকে হয় তোমালোকে এটা বস্তু মনত পেলাই দিছে দেউতাক নহয় মাক দেউতাকে কি হ'ব মাক দেউতাকে অকল দেউতাকেতো নলয় হয় নহয় মাকেও লয় তেনেহলে ইয়াত আহিল মোৰ মাক দেউতাকে কি এতিয়া দেউতাক কওঁতে এইটো আছিল সিঙ্গুলার নাম্বার মাক দেউতাকে কইতে এইটো হৈ গ'ল প্লুরাল নাম্বার দুজন হৈ গ'ল হয় নহয় মোৰ মাক দেউতাকে মোৰ যত্ন লয় ইয়াত কোনে কাম কৰি আছে মাক দেউতাকে দুজনৰ কথা কৈ আছো যে মাকে আৰু দেউতাকে দুজনে কাম কৰি আছে সেইকাৰণে সাবজেক্ট হৈ যাব মাক দেউতাক মানে মোৰ মাক দেউতাক ইয়াত সিঙ্গুলার নে প্লুরাল হ'ব ইয়াতো আই আহা নাই উই আহা নাই ইউ আহা নাই হয় নহয় গতিকে তাত বাকি যি আহিছে থার্ড পারসন আৰু ইয়াত সিঙ্গুলার নে প্লুরাল এইটো প্লুরাল মোৰ মাক দেউতা হৈ যাব প্লুরাল মোৰ মাক দেউতাকে এতিয়া কাম কি কৰে যত্ন লয় কাম হল যত্ন লোৱাটো কাম খালি লয়টো নহব বুজি পাইছা লয় কলে নহব লয় হলে অকল টেক কলে নহব যত্ন লোৱা হয় নহয় যত্ন লোৱা হল ভার্ব যত্ন লোৱা এতিয়া যত্ন লোৱাৰ ইংৰাজী কি তোমালোকে ইউজ কৰা এইটো নিশ্চয় কৰা এইটো এই ইংৰাজী শব্দটো তোমালোকে ইউজ কৰা টিসি কলে বুজি পোৱা নেকি তোমালোকে টিসি যত্ন লোৱাৰ ইংৰাজী হল টেক কেয়ার কি কেয়ার টেক কেয়ার কোৱা নেকি কেতিয়াবা নোকোৱা নেকি টেক কেয়ার কি টেক কেয়ার মানে যত্ন লবা বুজি পাইছা কাৰোবাক টাটা বাই বাই কৰোতে লাষ্টত কয় টেক কেয়ার লাইক লাষ্টত কি কয় ইংৰাজীত যদি কোনোবাই কথা পাতে ইংৰাজীত লাষ্টত টাটা বাই বাই কোৱা যোৱাৰ পিছত লাষ্টত আমি কওঁ নহয় আল্লাহৰ হাওলা হয় নহয় এতিয়া ইংৰাজী কি কয় টেক কেয়ার কি টেক কেয়ার মানে নিজৰ যত্ন লবা নিজৰ মানে ভালে থাকিবা ওকে যত্ন লোৱাৰ ইংৰাজী হল টেক কেয়ার কি হল টেক কেয়ার পাইছা আজি
এতিয়া কাৰ যত্ন লয় মোৰ এইটো পিছত চাম আমি সাবজেক্ট কি হৈ গল আমাৰ মোৰ মাক দেউতা মাই মাদার ফাদার কবা নেকি এনেকা হে yes very good কোৱাচোন কি হ'ব parents কি হ'ব very nice দাইদৰ very nice parents কি হ'ব parents মোৰ মাক দেউতাকৰ ব্যৱহাৰ কাৰণে মাক দেউতাৰ কাৰণে ব্যৱহাৰ কৰা শব্দটো হ'ল parents কি হৈ যাব parents my parents কি হৈ যাব parents এইটো সিঙ্গুলার নে প্লুরাল সাবজেক্টটো প্লুরাল গতিকে ইয়াত আৰু s by s is এইবোৰ নাহে তেনেহলে কেনেকৈ কবা my parents take care কি take care যত্ন লয় take care যত্ন লয় মোৰ মাক দেউতাকে যত্ন লয় কাৰ মোৰ এতিয়া তোমালোকে আৰু এটা বস্তু চোৱা take care খালি take care নহয় take care যদি কাৰোবাৰ যত্ন লয় এনেকুৱা হয় তেনেহলে অফ লাগিব মোৰ মানে my নহয় বুজি পাইছা my parents take care my কলে নহব বুজি পাইছা এনে my মানে মোৰ ইয়াত নহব এই মোৰটো my মানে মোৰ কেতিয়া ব্যৱহাৰ হয় মোৰ দেউতা my father মোৰ মাক my mother মোৰ পেন my pen কিবা এটা বস্তুৰ লগত নাউনৰ লগত my মোৰ হেইটো ব্যৱহাৰ হয় বুজি পাইছা my শব্দটো কিবা এটা নাউনৰ লগত ব্যৱহাৰ হয় ইয়াত যেটো মোৰ হৈছে ইয়াৰ পিছত কোনো আহা নাই বুজি পাইছা মোৰ কলম তলম এইবোৰ কোৱা নাই বুজি পাইছা ইয়াত কি হ'ব my parents take care of me কি হ'ব of me ইয়াত আহি যাব এইটো স্পেশাল কৈ মনত ৰাখিবা এইটো ইয়াত নিয়মৰ বাহিৰত বুজি পাইছা my parents take care of me মোৰ যত্ন লয় বলে মোৰ দেউতাকে মোৰ বন্টিৰ যত্ন লয় my parents take care of my sister take care of my sister মোৰ বন্টিৰ যত্ন লয় এতিয়া ইয়াত my আহিব কাৰণ মোৰ বন্টি কৈছো মোৰ ভনী কৈছো মোৰ ব্ৰাদাৰ কলে my brother ইয়াত এটা পিছত নাউন এটা আহিছে হয় নহয় কিন্তু ইয়াত খালি মোৰ পিছত একো কোৱা নাই হয় নহয় মোৰ নিজৰ কথা কৈছো সেই কাৰণে ইয়াত অবজেক্ট দি গৈছে কাৰণে হ'ব my parents take care of me যদি হলহেঁতেন মোৰ বন্টি my parents take care of my sister take care of my sister মোৰ মাকে মোৰ ভনীৰ যত্ন লয় বুজি পাইছা তো ইয়াত ট্ৰান্সলেশন বুজি পাইছা প্ৰেজেন্ট ইনডিফিনিট কনফিউজ থাকিব নেকি পাৰ্সনৰ কনফিউজ থাকিব কেনেদৰে ইউজ কৰিব লাগে অকল মাত্ৰ সাবজেক্টটো আৰু ভাৰ্বটো বহাই দিলে প্ৰেজেন্ট ইনডিফিনিট হৈ যায় বাকিখিনি অলপ মিলাব লাগে বাকিখিনি আগ পিছ মিলাব লাগে যিমান তুমি ট্ৰাই কৰিবা সিমান আহি যাব হয় নহয় পঢ়াৰ পিছত উল্টা পুল্টা কৰিলে তুমি নিজেই বুজি পাবা যে মই ইয়াত কিবা এটা মিস্টেক হৈ আছে যেতিয়া তুমি বাক্য এটা শুদ্ধ কৈ নিজে নিজে কৰিবা নিজৰ সেন্স এটা আহিব নহয় নিশ্চয় বাক্যটো শুদ্ধ হৈছে মই সাৰকি দেখাম এনেকুৱা কিছুমান হোমৱৰ্ক দিম তোমালোকে কৰি লৈ আহিবা বুজি পাইছা সৰু একেবাৰে অলপ সহজ দিম আৰু যদি কিবা ইয়াৰ পৰা ইংৰাজী নাজানা তেতিয়াহ'লে এইটোলৈকে লিখাই দিম বুজি পাইছা এইখিনি লিখি লোৱা বাক্যটো পজ মাৰা নাই মোবাইলটো ওকে চোৱাচোন এই বাক্যখিনি তোমালোকে কৰি লৈ আহিবা বুজি পাইছা মই সদায় মোৰ ঘৰৰ কাম কৰো মানে মই সদায় বাৰে বাৰে কৰো হয় নে নহয় ঘৰৰ কাম মানে এইটো ঘৰৰ কাম হোমৱৰ্ক লিখি ল'বা বুজি পাইছা ঘৰৰ কাম মানে হোমৱৰ্ক যেটো কয় স্কুলৰ পৰা দিয়া হোমৱৰ্ক এইবোৰ মই সদায় ঘৰৰ কাম কৰো বাৰে বাৰে কৰো নাম্বাৰ 2 আমি একেলগে স্কুললৈ আহো আমি একেলগে আহো মানে স্কুললৈ যেতিয়া আহো একেলগে আহো মানে এইটো বাৰে বাৰে কৰো এইটো হয়তো প্ৰতিদিন একেলগে আহো হয়তো প্ৰতিদিন বা মাজে মাজে একেলগে আহো হয় নহয় তথাপি তুমিতো কৈ আছা একেলগে স্কুললৈ আহো মানে বাৰে বাৰে কৰাৰ কথা কৈ আছা তুমি বাৰে বাৰে মোৰ লগত কাজিয়া কৰা বাৰে বাৰে মোৰ লগত কোৱা হয় নহয় এজনে এজনৰ লগত কাজিয়া কৰিলে কোৱা নহয় কিয় মোৰ লগত বাৰে বাৰে কাজিয়া কৰা হয় নহয় তুমি বাৰে বাৰে মোৰ লগত কাজিয়া কৰা হয় নহয় তুমি কোৱাটো ছাৰে সুধিলে কিয় এই মাই কাজিয়া কৰি ছাৰ কি মোৰ লগত বাৰে বাৰে কাজিয়া কৰে মোৰ লগত বাৰে বাৰে কাজিয়া কৰে যেতিয়া কোৱা এইটো কোন টেন্স হৈ গ'ল প্ৰেজেন্ট ইনডিফিনিট বাৰে বাৰে ইংৰাজী অফটেন বা অফেন বুলি কোৱা হয় বুজি পাইছা এইটো অফটেনো পঢ়িব পাৰি অফেনো পঢ়িব কৰবাত অফটেন পঢ়ে কৰবাত অফেন পঢ়ে দেখ হিচাপে বেলেগ বুজি পাইছা বাৰে বাৰে অফটেন মোৰ লগত কাজিয়া কৰা ওকে ৰিনাৰ মাকে তাইৰ কাৰণে কেক বনায় ৰিনাৰ মাকে তাইৰ কাৰণে কেক বনায় বুজি পাইছা মানে ৰিনাৰ মাকে তাইৰ কাৰণে কেক বনায় যেতিয়া ৰিনাৰ মন যায় মানে যেতিয়া ৰিনাৰ কিন্তু ৰিনাৰ মাকে কামটো বাৰে বাৰে কৰে মাত্ৰ এদিন খোৱা নাই তাই কেক বুজি পাইছা যেনেকুৱা নহয় যে মাত্ৰ এদিন বনাইছে ৰিনাৰ কাৰণে এইটো তেওঁ হয়তো মাজে মাজে বনায় মোৰ ভাইহঁতে সৌদিত কাম কৰে মোৰ ভাইহঁতে ভাইসকল হয় নহয় সৌদিত থাকে এতিয়া সৌদি তেওঁলোকে কি কৰে কাম কৰে এইটো তেওঁলোকে সদায় কাম কৰে হয় নহয় ইয়াত কৰি আছে ওকে সিহঁতে মোৰ কাৰণে কাপোৰ পতায় সিহঁতে মোৰ কাৰণে কাপোৰ পতায় তেওঁলোকে কি কৰে মোৰ কাৰণে কি কৰে কাপোৰ পতায় কাপোৰ পতোৱা কামটো এবাৰ নহয় তেওঁলোকে বাৰ বাৰ কৰি আছে হয় নহয় ঈদে পতায় বছৰে পতায় তিনিমাহে পতায় হয় নহয় কাৰোবাক ঘৰলৈ অহা কাৰোবাক পালে পতায় হয় নহয় হোমৱৰ্ক এইখিনি কৰি লৈ
আহিবা আৰু যদি নোৱাৰা এইখিনি নোৱাৰা কলে তোমালোকে মানে ইয়াত মানে চান্স পাইলো হয় নে নহয় চান্সটো নিদিও তোমালোকে কৰি আনিবই লাগিব বুজি পাইছা ভুল হওক শুদ্ধ হওক এজনে আনজনৰ সহায় নলবা বুজি পাইছা ভুল হলে একো নাই ভুল হলে এতিয়া যদি বেলেগৰ পৰা চাই চাই কৰা তেনেহলে কেতিয়াও শিকিব নোৱাৰিবা নিজে নিজে কৰাৰ চেষ্টা কৰিবা তেতিয়াহে শিকিব পাৰিবা আৰু ইয়াততো শিকিবলৈ আহিছেতো বৰে শিকিবলৈ গলে ভুল হবই শিকিবলৈ গলে ভুল হবই বিৰাট কোহলি এদিনত বিৰাট কোহলি বনা নাই হয় নহয় বাৰে বাৰে ফেইল হয় হয় নহয় বহুত মূৰত পৰিছে হাতত পৰিছে পিঠিত পৰিছে বাৰে বাৰে খাব লাগিছে হয় নহয় তেতিয়াহে গৈ কি হৈছে বিৰাট কোহলি হব পাৰিছে গতিকে তুমিও কষ্ট কৰিব লাগিব ভুল হবই ভুল হলে লাজ নাই নিজে কৰি আনিব লাগিব হয় নহয় বিৰাট কোহলি তাক বেলেগ কোনোবাই যদি ক'লেহেঁতেন যদি যোৱা তুমি প্ৰেক্টিচ কৰা মোৰ সলনি হৈ যাব নেকি তেওঁ খেলিব পাৰিব পিছত নহয় গতিকে বেলেগৰ সহায় লৈ কৰিলে আগুৱাই যাব নোৱাৰিবা যিসকলে আমাৰ ভিডিঅ'টো ঘৰৰ পৰা চাই আছে বাহিৰৰ পৰা চাই আছে মোবাইলত চাই আছে অনলাইনত চাই আছে এইসকলে কি কৰিব পাৰিব এইখিনি কুৱেশ্যনৰ আনসাৰ কমেন্টত জনাব পাৰিব এইখিনি কৰি দিলে আমি চাম কিমান শিকিব পাৰিছে আপোনালোকে হয় নহয় নিজৰো এটা টেষ্ট হৈ গ'ল নহয় থেংক ইউ সো মাচ আমি আৰু অহা নেক্সট যিটো ক্লাছ কৰাম সেইটোত এইখিনিৰ আকৌ আনসাৰ আমি লিখাই দিম তেতিয়া আমি দেখিম নিজে নিজে চাই ল'ব পাৰিব কাৰ শুদ্ধ হৈছে হয় নহয় নিজৰ এটা টেষ্ট হৈ গ'ল হ'ব থেংক ইউ সো মাচ